প্ৰায় সংখ্যকৰ ঘৰত মানি প্লেণ্ট দেখা যায়। কিছু সংখ্যকে মাটিত ৰুৱে আৰু কিছু সংখ্যকে পানীত জীয়াই থয়। কিয় পানীত জীয়াই থ'ব লাগে, কোন দিশে জীয়াই থ'ব লাগে বা মাটিত ৰুলে কোনপিনে মাটিত ৰোৱাটো উচিত তাকে জনাব বিচাৰিছোঁ। যিহেতুকে মানি প্লেণ্ট বুলি ক'লেই তাতে মানি আছে, মানে পইচাৰ লগত ৰিলেট কৰা হয়, সেয়েহে চাউথ ইষ্ট কৰ্ণাৰত যদিহে আপোনালোকে মানি প্লেণ্ট ৰুইছে তেতিয়াহ'লে মাটিত ৰুব, কেতিয়াও পানীত নুৰুব। নৰ্থ বা ইষ্ট ফালে যদি আপোনালোকে মানি প্লেণ্ট ৰুৱে তেতিয়াহ'লে সেউজীয়া পাত্ৰত আপোনালোকে মানি প্লেণ্ট ৰুব পাৰে। লগত যদি বেম্বো প্লেণ্ট এডাল থাকে আৰু সেই পানীত আপোনালোকে যদি ৰূপৰ মুদ্ৰা এটা নাইবা তামৰ মুদ্ৰা এটা থ'ব পাৰে, অতি উত্তম হয়। ই ফাইনেন্সিয়েল ষ্টেবিলিটিৰ লগত আপোনালোকক সামাজিকভাৱেও স্বীকৃতি পোৱাত সহায় কৰিব।